গতিকে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান ইখতত্ব কৃষ্ণদেৱক সদা সৰ্বদা চিন্তা কৰি সংসাৰ ধৰ্ম পালন কৰিবা। তাৰ পাছতে প্ৰকাশিত হৈছে এৰা সামাজিক জন শুনায়ে কমন কৃষ্ণৰ লীলা চৰিত্ৰ যত দুখ ছয় যাইবে সবে ক্ষয় শৈবাহা মহাপবিত্ৰ ও ৰামে ভাৰত ভূমিত মনুষ্য শৈবা ক দেৱেও বাঞ্ছয় মাত্ৰ ইহেন দুৰ্লভ থানত আখিবা লভিয়া চাহবে গাত্ৰ হেন জনেম পাই হেলানো জুৱাই ভজিও কৃষ্ণ চৰণ বিষয় বিষাদ নিস্তাৰিবা তেৱে লভিবা বিষ্ণু ভুৱন ৰামান পৰিহৰি সাধু সংগ কৰি মুখেলো আগুণ নাম গোপাল চৰণ কহে বক্ষণ ডাকি বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম ৰাম। এনেধৰণে গোপাল চৰণ দ্বিজ গুৰুজনাই সেৱাভাগ নিবেদন কৰিছে। আৰু ইয়াৰ পাছতে ব্ৰহ্মাৰ নাকৰ নিশ্বাসত ভগৱন্ত পুৰুষে বৰাহ ৰূপ ধাৰণ কৰি এই সংসাৰত অৱতাৰ ধাৰণ কৰিছে আৰু হিৰণ্যাক্ষক বধ কৰি ভূমিক ৰসাতলৰ পৰা উদ্ধাৰ কৰিছে। আমি চমুকৈ মাত্ৰ কথাখিনি কৈ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি অনুষ্ঠান ভাগ অৰ্থাৎ আমি মূঢ়মতীৰ ওপৰত অৰ্পণ কৰা দায়িত্ব আমি বিৰাম দিবলৈ আগবঢ়া হ'ব। আমাৰ সমস্ত জনাৰে জ্ঞাত যে ভগৱন্ত বৈকুণ্ঠত জয় বিজয় নামৰ দুজন দৌৰী আছে। আপোনাসবৰে নামঘৰতো সপ্তখলপীয়া সিংহাসন একেবাৰে ওপৰত আমহি ঘৰ আৰু সেই আমহি ঘৰৰ নাম হ'ল গোলোক বৈকুণ্ঠ। সেই গোলোক বৈকুণ্ঠত ভগৱন্ত পুৰুষ বিৰাজমান হৈ আছে আৰু তালৈ চাই আমি প্ৰত্যেকে মূৰটো দুৱাই সেৱা নিবেদন কৰোঁ। এতিয়া তাত আছে কি? তাত আছে মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱে হাতী মাৰি ভুৰুকাত ভৰাই সৃষ্টি কৰা গুণমালা নামৰ পুথিভাগ আছেনে বাৰু বাভসকল আইসকল? এতিয়া আমিতো ভগৱান আছে বুলিহে সেৱা কৰোঁ। ভগৱানটো তাত নাই, তাত গুণমালাহে আছে। তাৰমানে উত্তৰটো কি? আমি মানি লৈছোঁ গুণমালাই হ'ল বাংময় মূৰ্তি, আখৰ ৰূপত নাম ৰূপত ভগৱান। যদি গুণমালাই নাম ৰূপত ভগৱান হয় তেতিয়াহ'লে আপুনি আমি সেই সত্যতাটো মানি লোৱাৰ পাছত স্বয়ং শিৱই কোৱা কথাটোক কিয় পালন কৰি থাকোঁ? শিৱই যে ক'লে ও মই হৰ ব্ৰহ্মা ইন্দ্ৰ যত দেৱ গণ, হেৰা ব্ৰহ্মা মই শিৱ, তুমি ব্ৰহ্মা, ইন্দ্ৰকে ধৰি ৩৩ কোটি দেৱ দেৱতাই মুখ্য কদিবা কন পাৰোঁ একোজন, মুখ্য প্ৰাপ্তি দিব পৰা আমাৰ কাৰোৰে শক্তি নাই।
তেনে ক্ষেত্ৰত তাম্ৰকাশ প্ৰতিমায়ে কিবা গতি দিব, কলিত মলিন লোকে ইহাংকে পূজিব। তাম্ৰ মানে তাম, কাঁহ মানে ধাতু। তাম, কাঁহ, পিতল, সোণ, ৰূপ, মাটি, বাঁহ, কাঠেৰে নিৰ্মাণ কৰা আমাৰ এই একোটা মূৰ্তি আগত মানুহবিলাকে গৈ ধূপ ধূনা চাকি বন্তি জ্বলাই সেৱা কৰিলে। চোৱাচোন ব্ৰহ্মা, চোৱাচোন ইন্দ্ৰ, চোৱাচোন বায়ু, বৰুণ, অশ্বিনী কুমাৰ, লক্ষ্মী, সৰস্বতী, দুৰ্গা, কালী, ভদ্ৰা আদি তোমালোকে এই কলিৰ কৰাল গ্ৰাসত পৰি মানুহবিলাক কিমান অধৰ্মী হৈ গ'ল। যিটো স্বয়ং মই শিৱই দিব নোৱাৰোঁ, যিটো স্বয়ং ব্ৰহ্মা তুমি দিব নোৱাৰা, যিটো স্বয়ং তোমালোকে দিব নোৱাৰা, তেনে ক্ষেত্ৰত আমাৰ এই একোটা মূৰ্তি নিৰ্মাণ কৰি ধূপ ধূনা জ্বলাই সেৱা কৰিলে আমাৰ মূৰ্তিবিলাকে সেইটো দিব পাৰিবনে? কেতিয়াও নোৱাৰে। গতিকে আমি মানি লৈছোঁ বাংময় মূৰ্তিৰ নাম বস্তু ভগৱান। সেইকাৰণে নামঘৰৰ বাটচৰাৰ সন্মুখত ফলকখন দেখাৰ লগে লগে আপুনি আমি মূৰটো দুৱাই সেৱা নিবেদন কৰোঁ। আৰু সেই বৈকুণ্ঠত ভগৱন্ত পুৰুষ প্ৰকাশমান হৈ আছে। সপ্তম দুৱাৰৰ দুৱাৰৰক্ষীত জয় বিজয়। গতিকে বৈকুণ্ঠত উপস্থিত হোৱাৰ লগে লগে এটি জীৱতত্বৰ শৰীৰটো আপোনাৰভাৱে চাব। ধ্যান বৰ্ণনত কীৰ্তন গ্ৰন্থত গুৰুজন বস্তুৱে খুব সুন্দৰভাৱে লিখি থৈ গৈছে। বৈকুণ্ঠলৈ যোৱাৰ লগে লগে জীৱতত্বৰ শৰীৰটো চাৰিভুজীয়া হয়, মানে চাৰিখন হাতৰ হৈ যায়, কিন্তু জয় বিজয় দুভুজীয়া হৈ আছে। এইটো হ'ল ভুল। কীৰ্তন গ্ৰন্থত আছে, ভাগৱতত আছে। ভুল মূৰ্তি এটা কিয় ৰাখিলোঁ আমি? কাৰণ যিসকলে দিলোঁ তেওঁলোকৰো জ্ঞানৰ অভাৱ, যিসকলে ও হৰি ও ৰাম ধৰি প্ৰতিষ্ঠা কৰিলোঁ সেইসকলৰো জ্ঞানৰ অভাৱ, আৰু যিজনে নিৰ্মাণ কৰিলে তেওঁৰো জ্ঞানৰ অভাৱ। গতিকে শাস্ত্ৰই যিটো কোৱা নাই সেইটোকে আপুনি আমি পালন কৰিছোঁ। বৈকুণ্ঠত উপস্থিত হোৱা জীৱতত্বৰ ৰূপটো শ্যাম বৰণীয়া হয়, ভগৱন্তৰ ৰূপৰ বৰণ হৈছে চাওক। আৰু ভগৱন্তৰ সমস্ত ৰূপৰ গৰাকী সেই জীৱতত্ত্ব হৈ যাব পাৰে। মাত্ৰ দুটা বস্তু নাথাকে, এটা হ'ল কৌষ্ঠৱ মণি আৰু দ্বিতীয়টো হ'ল শ্ৰীবৎস পান্তি। সেই দুটা ইয়াত নাই। কেৱল ভগৱন্তৰ লগত আছে কৌষ্ঠৱ মণি আৰু শ্ৰীবৎস পান্তি। শ্ৰীবৎস পান্তি মানে হ'ল ভিগুমুনিৰ চৰণৰ খোজটো, মানে চিহ্নটো, চৰণৰ চিহ্নটো। অকণমান কাহিনী আছে, আমি তাৰ মাজলৈ নাযাওঁ। পোনে পোনে আমি ক'ব বিচৰা হৈছে এইটোহে, যিহেতু বৰাহ অৱতাৰ। গতিকে ব্ৰহ্মাৰ মানস পুত্ৰ চাৰিসিদ্ধ গৈ যেতিয়া বৈকুণ্ঠত উপস্থিত হ'ল, তেতিয়াই জয় বিজয় নামৰ দুৱৰী দুজনে ব্ৰাহ্মণৰূপী চাৰিসিদ্ধক ককৰ্থনা কৰাৰ বাবে, অৱমাননা কৰাৰ বাবে বৈকুণ্ঠৰ পৰা স্খলন হৈছে, অভিশাপ লাভ কৰিছে, অসুৰ যোনিত জন্মগ্ৰহণ কৰিব লাগিব। গতিকে আমিও নামঘৰৰূপী দ্বিতীয় বৈকুণ্ঠত থাকি যদি ভকতৰ আজ্ঞাৰ বিপৰীত নিয়মটো পালন কৰোঁ, তেতিয়াহ'লে আমাৰো সমাজৰ পৰা স্খলন হ'ব, যেনেকৈ জয় বিজয় বৈকুণ্ঠত থাকিও স্খলন হ'ব লগা হ'ল। গতিকে বাস্তৱ যিটো আধ্যাত্মিকো একেটাই, মাত্ৰ আমি তুলনা কৰি তাক বুজিবৰ বাবে চেষ্টা কৰিব লাগিব। তাৰপাছত অভিশাপটো কি বুলি দিছিল? অসুৰজনীত জন্মগ্ৰহণ কৰিব লাগিব। এতিয়া প্ৰশ্ন হ'ল, কাশ্যপ ব্ৰাহ্মণৰ ঔৰসত অদিতিৰ গৰ্ভত দেৱতাসকলৰ জন্ম, আৰু অন্যগৰাকী ধৰ্মপত্নী দিতিৰ গৰ্ভত হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষৰ জন্ম হৈছে। এতিয়া শাস্ত্ৰত দুইটি সন্তানক কি বুলি ক'লে? অসুৰ বুলি কোৱা হৈছে। এতিয়া অভিশাপটো দিছিল অসুৰজনীত জন্ম হ'ব, কিন্তু পিতৃ হিচাপে নিৰ্বাচন হ'ল কাশ্যপ ঋষি। কাশ্যপ হ'লতো ব্ৰাহ্মণ। ব্ৰাহ্মণৰ ঔৰসত জন্ম হ'লে শাস্ত্ৰত অসুৰ বুলি কয় নি? নিশ্চয় নকয়। গতিকে এজন ভকতৰ সন্তান হ'লে অসুৰ কিয় হ'ব? অসুৰ কেতিয়াও নহয়। কিন্তু অসুৰ হৈ গ'ল কিয়? কাৰণ তেওঁ সন্তানটো জন্ম দিয়া ক্ষণটো
গৰ্ভত বীৰ্য নিক্ষেপ কৰা ক্ষণটো আছিল শাস্ত্ৰৰ বিপৰীত ক্ষণ। অৰ্থাৎ দিনৰ চতুৰ্থ প্ৰহৰ, যি সময়ত সন্ধিয়া নামঘৰীয়াই দবা কাঁহ বজায়, নাম প্ৰসংগ কৰে, ঈশ্বৰক উপাসনা কৰে, সেই মুহূৰ্তত যদি বাপজনে পুৰুষৰূপী জীৱতত্বই প্ৰকৃতিস্বৰূপা পত্নীগৰাকীৰ গৰ্ভত কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ যদি বীৰ্য নিক্ষেপ কৰে, তেতিয়াহ'লে সেই বীৰ্যৰ সন্তান অসুৰ সন্তান বুলি শাস্ত্ৰই ঘোষণা কৰিছে। সেইকাৰণে হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ ব্ৰাহ্মণৰ বীৰ্য হোৱাৰ পাছতো অসুৰ বুলি শাস্ত্ৰই ঘোষণা কৰিছে। দ্বিতীয়টো হ'ল ভগৱন্ত কৃষ্ণ তত্ত্বই সেই হিৰণ্যাক্ষক বধ কৰিবলৈকে বৰাহ ৰূপ ধাৰণ কৰিছে আৰু সুতলপুৰৰ পৰা বসুমতীক উদ্ধাৰ কৰিছে, হিৰণ্যাক্ষক বধ কৰিছে। আৰু শিকালত বসুমতী আছিলা অসুচি, দশম স্কন্ধত লিখা আছে। নৰকাসুৰ বধ এই পদচন্দত গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে। ধৰিত্ৰীৰ পদ্মমুখ সন্তে যে হে প্ৰভু, তুমি মোক উদ্ধাৰ কৰা সময়খিনি ৰসাতলৰ পৰা যেতিয়া তুমি মোক তোমাৰ দন্ত অগ্ৰে দাঁতৰ আগেৰে মোক উদ্ধাৰ কৰিছিলা, তেতিয়া মই অসুচি আছিলোঁ, মানে ৰজস্বলা আছিলোঁ, অৰ্থাৎ ঋতুমতী হৈছিলোঁ, যিটো সাম্প্ৰতিক সময়ত এগৰাকী নাৰী মাহেকীয়া হৈ থাকে। সেই সময়ত বসুমতী ঋতুমতী আছিল। আৰু ঋতুমতীৰ সৈতে যি ৰক্ত ক্ষৰণ হয়, সেই ৰক্তৰ গোন্ধ পাই বৰাহৰূপী ভগৱন্ত কামনা বাসনাত উদ্ৰেক হৈ গ'ল আৰু লগে লগে বসুমতীৰ গৰ্ভত বীৰ্য নিক্ষেপ হ'ল আৰু তাৰ দ্বাৰা এটি সন্তান জন্ম হ'ল, নাম হ'ল নৰক। কিন্তু শিৱৰ পুত্ৰ হোৱাৰ পাছতো গণেশক বিঘিনী নাশক দেৱতা হিচাপে মনুষ্যৰ উপাস্য তত্ত্ব হ'ব পাৰিলে, কিন্তু সমস্ত জীৱৰ মংগলকাৰী সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণস্তু ভগৱন্তৰ সন্তান কিন্তু নৰকক শাস্ত্ৰই অসুৰ বুলি গালি পাৰিলে, নৰকাসুৰ। কিয়? কাৰণ বীৰ্য নিক্ষেপ কৰা সময়টো শাস্ত্ৰৰ বিপৰীত নিয়ম। গতিকে আমাৰো বা পাইসকলে যেতিয়া আমি গৃহস্থী ধৰ্ম পালন কৰিম, যদি ঋতুমতী হোৱা 10 দিনৰ ভিতৰত আমি সন্তানৰ আশা কৰি আইগৰাকীৰ লগত মিলিত হওঁ, তেতিয়াহ'লে সেই সন্তান ল'ৰা হ'লেও কন্যা হ'লেও শাস্ত্ৰই কৈছে নৰক অসুৰৰ দৰে অসুৰ সন্তান হ'ব। গতিকে ভাগৱত কিয় শুনিব লাগে তাৰ উদাহৰণ ভাগৱতে আমাক দি আছে। যদি আমি সন্তানটো ধ্ৰুৱ ভকতৰ দৰে হোৱা বিচাৰোঁ, সমাজৰ মংগলৰ অৰ্থে আগবঢ়াই দিব বিচাৰোঁ, তেতিয়াহ'লে অসুৰ সন্তান নে ভক্ত সন্তান, সেইটো নিৰ্ভৰ কৰিব শাস্ত্ৰসন্মতে পালন কৰা আপোনাৰ মোৰ গৃহস্থী ধৰ্মৰ নিয়ম নীতিৰ ওপৰত। তাৰ পাছত ৰজস্বলা হ'ল। ৰজস্বলা হোৱাৰ পাছত যি ধৰণে এগৰাকী আই, ইতিমধ্যে আমি কোৱা হৈছে, এগৰাকী আই যি ধৰণে 45 বছৰৰ পৰা 55 বছৰলৈকে বিজ্ঞানসন্মতভাৱে ঋতুমতী হোৱাৰ শক্তিটো থাকে, তাৰ পাছত সন্তান জন্ম দিব পৰা ক্ষমতাটো এগৰাকী আইৰ আৰু নাথাকে। থাকেনে বাৰু? নাথাকে। এইটো বিজ্ঞানসন্মত, সকলোৱে জানো। তদনুৰূপ সত্য যুগত ৰজস্বলা হোৱা বসুমতী কলিযুগত সেই গুণটো তেওঁৰ নাই। সেইকাৰণে কলিযুগত আমি যে পালন কৰোঁ আহাৰ মাহত হাতৰ চোৱা লাগিছে অম্বুবাচী, তাৰ বাবে আপোনাসৱৰ এই বৰনামঘৰ ভাগি নামঘৰৰ দুৱাৰ 3 দিন বন্ধ হৈ থাকে নে খোল খাই থাকে? আপোনালোকৰ নামঘৰৰ দুৱাৰ বন্ধ হৈ থাকে নে খোল খাই থাকে? বন্ধ হৈ থাকে। প্ৰশ্নটো হ'ল কিয়? কিয় বন্ধ হয়? যদি ৰজস্বলা হৈ থাকোঁতে এগৰাকী মাতৃয়ে সন্তানটোক গাখীৰ খোৱাৰ পৰা বঞ্চিত নকৰে, তেতিয়াহ'লে ৰজস্বলা হোৱা বসুমতীয়ে আপুনি মই সন্তানক কিয় অপৰাধ ধৰিব? কেতিয়াও নধৰে। আৰু ইয়াত আছে কি নাম বস্তু স্বয়ং ভগৱান প্ৰতিষ্ঠা কৰা আছে। আৰু কামাখ্যা মন্দিৰ নীলাচল পাহাৰত কি প্ৰতিষ্ঠা কৰা আছে? কামাখ্যা মাৰ যোনি অংশ প্ৰতিষ্ঠা কৰা আছে। সেইকাৰণে কামাখ্যা মাৰ ভক্তসকলে কামাখ্যা মন্দিৰৰ যোনি অংশক পূজা কৰে, সেৱা কৰে। গতিকে তেওঁলোকে তেওঁক মানি আছে, সেই দুৱাৰ বন্ধ কৰাটো তেওঁলোকক আপুনি মই অপৰাধ ধৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু আমি ইয়াত মূৰ্তি স্থাপন কৰা নাই, ইয়াত আমি মূৰ্তি স্থাপন কৰিছোঁ যদিও সেই মূৰ্তিৰ নাম হ'ল বাংময় মূৰ্তি। নাম বস্তু গুৰুজনাই দিছে। 8 প্ৰকাৰৰ মূৰ্তি আছে। 8 প্ৰকাৰৰ মূৰ্তিৰ ভিতৰত শ্ৰেষ্ঠতম মূৰ্তি হ'ল বাংময় মূৰ্তি, নাম বস্তু।
গতিকে সেই নাম বস্তু ইয়াত প্ৰতিষ্ঠা কৰা আছে। তাৰ পাছত গুৰুজনাই দিয়া সেই উপদেশক আপুনি আমি শিষ্য হৈ অৱমাননা কৰিছোঁ। ভাবি চাব, অকণমান উত্তৰ পাই যাব। নামে চোৱা খেদে নে চোৱাই নাম খেদে? ভাবকচোন। যেতিয়া চোৱা লাগি থাকে তেতিয়া নাম আশ্ৰয় নকৰে, কিন্তু চোৱা খেদিবৰ বাবে নামক আশ্ৰয় কৰোঁ। কাৰণ নাৰী হৰা নাই, নাৰী হৰিলে নাম আশ্ৰয় কৰিলেহে নামঘৰলৈ যাব পৰাকৈ মুকলি হৈ যায় মাতৃগৰাকী, হয়নে? পিতৃ পৰলোকগামী হ'ল, সেইকেইদিন চোৱা তামোল এখনো নাখায় তেওঁলোকৰ ঘৰত, কিন্তু নামষাৰ লোৱাৰ পাছত সকলোলৈকে যাব পৰা বাটটো মুকলি কৰি দিয়ে। তেনে নাম বস্তুক আপুনি আমি বন্ধ কৰি ৰাখিলোঁ। দুৱাৰ ভকতৰ কোনো জাত নাই, ভকতৰ কোনো চোৱা নাই। যদি আপুনি মই শৰণ ভজন ভক্তি সদাচাৰেৰে ভকত হ'লোঁ, তথাকথিত সমাজতেই হওক শাস্ত্ৰসন্মতেই হওক, তেতিয়াহ'লে ভকতে সদায় নাম বস্তুক আশ্ৰয় কৰিব পাৰে। আৰু নামঘৰত ভগৱন্তক আমি সুন্দৰভাৱে নামেৰে প্ৰতিষ্ঠা কৰিছোঁ। গতিকে নামঘৰৰ দুৱাৰ যিহেতু অক্ষয় বন্তি বুলি কোৱা হৈছে নাম বস্তু, গতিকে অক্ষয় বন্তি আপুনি আমি দুৱাৰ বন্ধ কৰি 3 দিনৰ বাবে নাম বস্তুক আশ্ৰয় নকৰাটো শাস্ত্ৰসন্মত নহয়। আপোনাভাৱে পালন কৰিবও পাৰে, নকৰিবও পাৰে, মানি ল'বও পাৰে, নল'বও পাৰে, সেইটো আপোনাৰহঁতৰ নিজৰ নিজৰ বিষয়বস্তু। মাত্ৰ শাস্ত্ৰসন্মতে আমি সেৱাভাগ নিবেদন কৰা হৈছে। যদি নাম অম্বুবাচীৰ বাবে বন্ধ হৈ থাকে, তেতিয়াহ'লে বিশ্বকৰ্মা পূজাত নাম গোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ একাদশ স্কন্ধত লিখিত ৰূপত আছে, আন দেৱ এৰে কৰে কেশৱক সম, জানি বাহা শিষিজন পাতকী পৰম। আন দেৱতাৰ সৈতে কৃষ্ণক যদি সমান কৰা, তেতিয়াহ'লে সেইজনে 1 নম্বৰ পাপী। ভাগৱতৰ একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত সেই বাক্যষাৰ লিখিত ৰূপত আছে। আপোনালোকে পঢ়িছেনে নাই পঢ়া, আপোনালোকে শুনিছে নাই আমি নাজানো। যদি 3 দিন অম্বুবাচীৰ কাৰণে নামঘৰ দুৱাৰ বন্ধ, তেতিয়াহ'লে সেইজন ভকতে সেই গাঁওখনৰ সেই সমাজৰ সেইজন যুৱকে বিশ্বকৰ্মাত ভাওনা পতা, সৰস্বতী পূজাত নাম গোৱাৰ কোনো প্ৰয়োজন নাই। সেই সকলোবিলাক অনৰ্থক ভবাটো আপোনাৰ আমাৰ নিজৰ চিন্তাৰ বিষয়বস্তু। আমি মাত্ৰ সেৱা নিবেদন কৰা হৈছে। ভাগৱতৰ কথা ক'বলৈ কোৱাৰ কাৰণে, দায়িত্ব অৰ্পণ কৰাৰ কাৰণে পদবন্ধে যিকেইটা কথাক চুই যাব লাগে বুলি ভবা হ'ল, আমি মাত্ৰ সেৱাভাগী নিবেদন কৰা হ'ল। আৰু সময় বৰ্তমান 7 বাজিবলৈ 15 মিনিট আছে। আৰু আমাৰ লগত অহা আমাৰো শহীদ ইন্দ্ৰকমল কাকতি বাপজনাই যিজনে ভিডিঅ' কৰি আছে, তেৰাৰো বেতবাৰীত অলপ সময়ৰ পাছতেই এভাগী ভাওনা পৰিচালনা কৰিবগৈ লাগিব। গতিকে তেৰাও পুনৰ চাৰিঙৰ পৰা বেতবাৰীলৈ আহিবগৈ লাগিব। গতিকে আমি সবাৰো শ্ৰীচৰণত ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। এইখিনি সময় আপোনাৰ মহামহন্তৰ আজ্ঞা শিৰোগত কৰি দায়িত্ব পালন কৰি থাকোঁতে কায় বাক্য মন অহমম্মভাৱে আমি মূঢ়মতি হৈও যি উচ্চ বাস্য জ্ঞাতে অজ্ঞাতে আমাৰ অপৰাধ হৈ গ'ল, সমস্ত অপৰাধ ভঞ্জন কৰি আপোনাৰ মহামহন্তই নিজৰে সন্তান ভাবি আমি মহা অকিঞ্চনক চৰণ কমলতে কণিকা ঠাই দি কৃপা বৰ্ষণ কৰিব। পুনশ্চ সবাৰো শ্ৰীচৰণত অপৰাধ ভঞ্জনৰ এভাগী ঘোষাৰে আমি মূঢ়মতিৰ ওপৰত অৰ্পণ কৰা দায়িত্বভাগী ইমানতে পালন কৰা হ'ল ভাবি আমি সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ বাপসকল আইসকল হ'বনে? কৃষ্ণ। আমি মৌনং সন্মতি লক্ষণং, মৌন হৈ থকাটোৱে সন্মতি দিয়াটোকে সূচাই বুলি ভাবি আমি অনুষ্ঠানভাগী ইমানতে বিৰাম দিবলৈ আগবঢ়া হৈছে। কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম। ও তোমাৰ চৰণ সেৱাৰ গোবিন্দ, নাজানো একো উপায়, যিমতে সেৱাত ৰহিব কৰোণা, কৰিতে হৰি জোৱাই। ৰাম যিমতে সেৱাত
ৰহিবু কৰোণা কৰিতে হৰি যোৱা